নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা যিটো মিছন শক্তি ডিব্ৰুগড় জিলাত ভেকেঞ্চি ওলাইছে সেইটোৰ ওপৰত আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ পোষ্ট আৰু ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ বুলি দিয়া আছে। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে ৱাক ইন ইণ্টাৰভিউ। তো এই ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে এই পোষ্টবোৰত ভেকেঞ্চিবোৰ চিলেক্ট কৰা হ'ব। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। বহুত সুন্দৰ পোষ্ট আৰু চেলেৰিও বহুত সুন্দৰ অফাৰ কৰিছে। মই সম্পূৰ্ণ এই ভিডিঅ'টোত কৈ দিম, আপোনালোকে স্ক্ৰীনত দেখিব পাইছে। ইয়াৰ লাষ্ট ডেট মই কৈ দিছোঁ, চাওক লাষ্ট ডেট হৈছে এইখিনি পঢ়ি দিলে ভিডিঅ' বহুত দীঘলীয়া হৈ যায়, গতিকে মই আপোনালোকক পঢ়ি দিয়া নাই। আপোনালোকে ভিডিঅ'টো পজ কৰিও চাই ল'ব পাৰিব। মই মেইন টপিককেইটা কৈ দিছোঁ, আপোনালোকে স্ক্ৰীনত দেখিব পাইছে। লাষ্ট ডেট হৈছে 5 মাৰ্চ। 5 মাৰ্চৰ আগত আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি পঠিয়াব লাগিব। কি ডকুমেণ্টছ পঠিয়াব লাগিব এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাইছে। এইটো 1 নম্বৰ হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ, ভোটাৰ ID প্ৰুফ, নতুবা প্ৰুফ অফ ৰেচিডেঞ্চ, ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে, কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে কাষ্ট বিলং কৰে, আৰু ইফ এমপ্লয়িড যদি কাম কৰি আছে তেনেহ'লে NOC-খন লাগিব কম্পনেণ্ট অথৰিটিৰ তৰফৰ পৰা। এইখিনি ডকুমেণ্টছ আপোনালোকে জমা দিব লাগিব। এয়া স্ক্ৰীনত যিটো দেখিব পাইছে আপোনালোকে চাব পাৰে, এইটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ডিব্ৰুগড় বিটুইন 10 to 3 PM অন ৱৰ্কিং ডে। যেতিয়া অফিচ খোলা থাকিব তাৰে 10 বজাৰ পৰা 3 বজাৰ ভিতৰত আপোনালোকে জমা দিব লাগিব নিজৰ বায়'ডাটাৰ সৈতে। এইখিনি ডকুমেণ্টছ যিটো দিয়া আছে এই ডকুমেণ্টছখিনি আপোনালোকে জমা দিব লাগিব। এটা আমি কৈ দিম কম পোষ্টবোৰৰ কথা। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে প্ৰথম ভেকেঞ্চি হৈছে কাউন্সিলৰ, ভেকেঞ্চি হৈছে এটা, আৰু এইটোত যিটো মান্থলি দিয়া হ'ব চেলেৰি হৈছে 25,000 টকা পাৰ মান্থ। ইয়াৰ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে কি কোৱালিফিকেশ্যন লাগিব। ডিগ্ৰী, ডিপ্ল'মা ইন চাইক'লজি, নতুবা চাইকাট্ৰি, নিউৰো চায়েন্স উইথ এ বেকগ্ৰাউণ্ড ইন দ্য হেল্থ ছেক্টৰ, আৰু যদি আপোনাৰ 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো আগতীয়াকৈ পাব। নেক্সট ভেকেঞ্চি হৈছে অফিচ এছিষ্টেণ্ট, নতুবা IT ষ্টাফ, ভেকেঞ্চি হৈছে এটা। তাৰ কাৰণে আপোনালোকৰ ইয়াতে গ্ৰেজুৱেট উইথ এটলিষ্ট ডিপ্ল'মা ইন কম্পিউটাৰ্ছ, নতুবা IT ছেক্টৰ, আৰু লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট আছে মাল্টিপাৰ্পজ ৱৰ্কাৰ, এইটোৰ ভেকেঞ্চি হৈছে এটা, আৰু এইটো আপোনালোকৰ প্ৰিফাৰেবলি ওমেন কেন বি এনি পাৰ্চন হু ইজ ৰিলেটেড উইথ নলেজ অফ দ্য এণ্ড এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট ডমেইন। তেওঁলোকে এইটো প্ৰিফাৰেঞ্চটো আগতীয়াকৈ পাব। আৰু যিটো আছে কাউন্সিলৰ, তাৰে ভেকেঞ্চিৰ এগেইনষ্টত যিটো আপোনালোকৰ চেলেৰি হৈছে 25,000, অফিচ এছিষ্টেণ্টৰ চেলেৰি হৈছে 20,000 টকা, মাল্টিপাৰ্পজ ৱৰ্কাৰৰ চেলেৰি হৈছে 14,000 টকা পাৰ মান্থ, আৰু লাষ্ট পোষ্ট হৈছে চিকিউৰিটি গাৰ্ড নতুবা নাইট গাৰ্ডৰ, ভেকেঞ্চি হৈছে দুটা। এইটো মিনিমাম 2 ইয়াৰ্ছৰ চিকিউৰিটি গাৰ্ডৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, মান্থলি দিব 12,000 টকা। তো এইকেইটা আছিলে আপোনালোকৰ ভেকেঞ্চিৰ এগেইনষ্টত চেলেৰি। তো আপোনালোকে এলিজিবল হৈ নিশ্চয় এপ্লাই কৰিব। এয়া আপোনালোকক সম্পূৰ্ণ এডভাৰটাইজমেণ্ট মই দেখাই দিছোঁ। এইটো আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। আৰু জব লোকেশ্যন হৈছে ডিব্ৰুগড় জিলাত। আপোনালোকৰ এয়া গোটেইখিনি যিটো পষ্টিং হ'ব ডিব্ৰুগড় জিলাতে হ'ব, আণ্ডাৰ মিছন শক্তি মিছন। তো এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনিয়ে আছিল ভিডিঅ'টো। ধন্যবাদ।